এখন হস্পিটেল খুলিব বিচাৰিছে, যিখন হস্পিটেলৰ নামত ব্যাপক হাৰত পাহাৰৰ খনন কৰা হৈছে। আচলতে মেঘালয়ত কোনো ধৰণৰ মেডিকেল কলেজ নাই। সেয়েহে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ওচৰত USTMৰ স্বত্বাধিকাৰীজন গৈ এখন ব্যক্তিগত খণ্ডৰ মেডিকেল হস্পিটেল খোলাৰ বা কলেজ খোলাৰ প্ৰস্তাৱ আগবঢ়ায়। খবৰ অনুসৰি মেঘালয় চৰকাৰে এই হস্পিটেলখনৰ বাবদ প্ৰায় 250 কোটি টকাৰ ঋণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যি ঋণ পৰৱৰ্তী সময়ত USTM কৰ্তৃপক্ষই উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। অৰ্থাৎ মেঘালয় চৰকাৰৰ সম্পূৰ্ণ আশীৰ্বাদ আছিল USTMৰ এই চিকিৎসালয়খনৰ প্ৰতি। এতিয়া চিকিৎসালয় খোলক, তাত কোনো আপত্তি কৰিবলগীয়া নাই। ইয়াৰ বাবে মেঘালয়ৰ ওপৰত ব্যাপক হাৰত USTMৰ ওপৰ অংশত পাহাৰ কটা হৈছে। এখন মেডিকেল কলেজ স্থাপন কৰিবলৈ ব্যাপক হাৰত অট্টালিকাৰ প্ৰয়োজন হ'ব, বৃহৎ স্কুৱেৰ ফিটৰ অট্টালিকাৰ প্ৰয়োজন হ'ব। ইতিমধ্যে PA চাংমা ইণ্টাৰনেশ্যনেল হস্পিটেল নামৰ এখন তথাকথিত হস্পিটেল তেওঁলোকে স্থাপন কৰিছে। PA চাংমা হস্পিটেল স্থাপন কেতিয়া কৰা হ'ল কোনেও ভালকৈ নাজানে, কিন্তু তেওঁলোকে কাকতে পত্ৰই দেখুৱাব বিচাৰিছে 2021 চনতে এই হস্পিটেলখন স্থাপন হৈছিল। নিয়ম অনুসৰি এখন হস্পিটেল 2 বছৰ চলাই যোৱাৰ পিছত সেই হস্পিটেল কৰ্তৃপক্ষই মেডিকেল কলেজৰ বাবে এপ্লাই কৰিব পাৰে। USTM কৰ্তৃপক্ষৰ উদ্দেশ্য আছিল PA চাংমা মেডিকেল হস্পিটেলখনক মেডিকেল কলেজলৈ ৰূপান্তৰিত কৰা। ইয়াৰ আঁৰত বহু কৌশল আছিল। দেখা গৈছে যে নীট পৰীক্ষাত কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী চিকিৎসালয়ত নাম ভৰ্তি কৰিবলৈ সুযোগ নাপায়। ফলত ভাৰতৰ বিভিন্ন আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানতো তেওঁলোকে সুযোগ নাপায়। ফলত তেওঁলোক হয় বাংলাদেশ নহ'লে ইউক্ৰেইনলৈ যায়। বাংলাদেশলৈ প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা অসমকে ধৰি ছিকিম আদিৰ পৰা প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰী মেডিকেল শিক্ষাৰ বাবে বাংলাদেশলৈ যায়। মেঘালয় পাৰ হৈ জোৱাই পাৰ হৈ তাত বাংলাদেশত এই চৰকাৰী ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজ আছে। USTM কৰ্তৃপক্ষৰ ইচ্ছা হ'ল বাংলাদেশৰ পৰিৱৰ্তে তেওঁলোকৰ কলেজলৈ যাতে আহে আৰু ছাত্ৰ ছাত্ৰীয়ে কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে অধিক মালনি দি, যেনেকৈ বাংলাদেশত আপুনি পঢ়িবলৈ গ'লে 30 লাখৰ পৰা 60-70 লাখ খৰচা পৰে। গতিকে তেওঁলোকৰ ইচ্ছা আছিল USTMে একোজন ছাত্ৰ ছাত্ৰীৰ নামত মেডিকেল পঢ়োৱাৰ নামত 50 লাখৰ পৰা অধিক ধন অভিভাৱকৰ পৰা লৈ মেডিকেল শিক্ষাই দিয়াৰ পৰিকল্পনা আছিল। আৰু সেই পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰিবৰ বাবে PA চাংমা ইণ্টাৰনেশ্যনেল হস্পিটেলখন তেওঁলোকে স্থাপন কৰিলে, যাৰ বাবে ব্যাপক হাৰত পাহাৰ খনা হ'ল, পাহাৰ কাটি পেলোৱা হ'ল। ইতিমধ্যে এইবোৰ ভিজুৱেল আমাৰ সন্মুখত আহি পৰিছে। এতিয়া প্ৰশ্ন হৈছে যে এই PA চাংমা ইণ্টাৰনেশ্যনেল হস্পিটেলে মেডিকেল কলেজৰ স্বীকৃতি পাব নেকি? মেডিকেল কলেজৰ স্বীকৃতি পাবলৈ USTM কৰ্তৃপক্ষই চেষ্টা চলাইছিল। ইয়াৰ বাবে মেডিকেল কাউন্সিলৰ প্ৰতিনিধি দল এটা আহে। খবৰ অনুসৰি এই হস্পিটেলখনত তেনেকৈ ৰোগী নাযায়, কিয়নো কোনে যাব? যোৰাবাটৰ কাষতে যথেষ্ট আগশাৰী হস্পিটেল আছে। গতিকে যোৰাবাটৰ ওপৰত থকা USTMত উচ্চ চিকিৎসাৰ অভাৱ, গতিকে পেচেণ্ট নাযায় বা ৰোগী নাযায়। কিন্তু মেডিকেল কাউন্সিলৰ টীম অহাৰ সময়ত তেওঁলোকে অদ্ভুত কাম এটা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি USTMৰ যিমানবোৰ শ্ৰমিক আছিল, শ্ৰমিকবিলাকক বিচনাত শুৱাই ৰখা হৈছিল আৰু দেখুৱাব বিচাৰিছিল যে তেওঁলোকৰ PA চাংমা চিকিৎসালয়খনত ব্যাপক হাৰত ৰোগী আহিছিল। আনকি যিবোৰ ছাত্ৰ ছাত্ৰী আছিল, সেই ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক মাতা হৈছিল ফ্ৰী চিকিৎসাৰ নামত। OPDত ব্যাপক হাৰত ৰোগী যোৱা দেখা গৈছিল। অৰ্থাৎ তেওঁলোকে বুজাব বিচাৰিছিল যে এই চিকিৎসালয়খনত ব্যাপক হাৰত ৰোগী আহিছে। ইয়াৰ জৰিয়তে তেওঁলোকে মেডিকেল কলেজ স্বীকৃতি পাবলৈ চেষ্টা চলাইছিল। ইয়াৰ বাবে সকলো প্ৰক্ৰিয়া হাতত লৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বা সৌভাগ্যবশতঃ হওক, এইবাৰ মেডিকেল কাউন্সিলৰ ফালৰ পৰা তেওঁলোকক স্বীকৃতি দিয়া নহ'ল। ফলত তেওঁলোক বিপাকত পৰিলে। অহা এটা বছৰৰ ভিতৰত এইখনক স্বীকৃতি দিবলৈ তেওঁলোকে ব্যাপক হাৰত চেষ্টা চলাইছে, বক্ৰপথ ব্যৱস্থা হাতত লৈছে। এতিয়া প্ৰশ্ন হৈছে PA চাংমা ইণ্টাৰনেশ্যনেল হস্পিটেল হৈ যোৱাৰ লগে লগে কি হ'ব? তেওঁলোকৰ উদ্দেশ্য হৈছে অসমৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত থকা অধ্যাপকসকলক তেওঁলোকে তাত যোগদান কৰাব বিচাৰিব। ইয়াৰ বাবে বিভিন্ন চিকিৎসকক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া হৈছিল। এটা সময়ত এনেধৰণৰ প্ৰলোভন আহিছিল যে আমাৰ ইয়াত চাকৰি কৰক, আপোনাক গুৱাহাটীত যি ধৰণে দৰমহা পাইছে বা অসমত যি ধৰণে দৰমহা পাইছে তাতকৈ বেছি দিয়া হ'ব। লগত এখনকৈ মাৰ্চিডিজ অথবা BMW গাড়ী উপহাৰ দিয়া হ'ব আৰু আপোনাৰ ঘৰত এজন লগোৱাৰ ব্যৱস্থা কৰা হ'ব। সেই কাম কৰা মানুহজনৰ ব্যয় USTM কৰ্তৃপক্ষই বহন কৰিব। এনে বহু চিকিৎসকে গ্ৰহণ কৰিছিল। মাজতে বহু চিকিৎসকে পদত্যাগ কৰাৰ পিছত, অসমত পদত্যাগ কৰাৰ পিছত সেই চিকিৎসকসকলক তালৈ নিয়াৰ প্ৰস্তুতি চলাইছিল। USTMে এনেধৰণৰ এটা পৰিকল্পনা হাতত লৈছে, যাৰ ফলত অসমৰ চিকিৎসা খণ্ডত ব্যাপক হাৰত ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিছে। আৰু ইয়াৰ জৰিয়তে USTMে নিৰ্দিষ্ট লোকক লৈ চিকিৎসালয়খন স্থাপন কৰিব ওলাইছে। এই চিকিৎসালয়ে অদূৰ ভৱিষ্যতে অসমৰ চিকিৎসা কেন্দ্ৰত যথেষ্ট বাধাৰ সৃষ্টি কৰিব। আৰু ইয়াৰ লগে লগে
বানপানী প্ৰসংগটো আৰু গুৰুত্বভাৱে ভয়ানক ৰূপ ধাৰণ কৰিব। কিন্তু মেঘালয় চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এইকাৰণেই ব্যৱস্থা গ্ৰহণ কৰা নাই, তেওঁলোকে মেঘালয় চৰকাৰৰ প্ৰতিশ্ৰুতি দিছে মেঘালয়ৰ ছাত্ৰ ছাত্ৰীকো মেডিকেলৰ ছাত্ৰ ছাত্ৰী হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকে প্ৰয়াস কৰিব। গতিকে USTMৰ এই ইণ্টাৰনেশ্যনেল হস্পিটেলখন যদিহে মেডিকেল কলেজলৈ ৰূপান্তৰিত হয়, অসমৰ চিকিৎসা খণ্ডত যথেষ্ট বিভাগত পৰিব, যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব। এয়া আমাৰ তথ্য, আৰু বহু তথ্য আছে এই সংক্ৰান্তত। আপুনি আপোনাৰ বক্তব্য দিব বিচাৰিলে আমাৰ কমেণ্ট ছেকশ্যনত আপোনাৰ বক্তব্য আপুনি আগবঢ়াব পাৰিব।